নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম বন্ধুসকল আমি আমাৰ ইয়াৰ আগৰ ভিডিঅ'টোত এবাকাছ লাৰ্ণিঙৰ 4 নম্বৰ যিটো ফৰ্মুলা মিক্স ফ্ৰেম বা কম্বিনেশ্যন যিটো ফৰ্মুলা সেই ফৰ্মুলাটোৰ ওপৰত আমি থুলমূলকৈ আলোচনা কৰিছিলোঁ হয়নে বাৰু এই ভিডিঅ'টোত আমি এই মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটোৰ ওপৰত বহলাই আলোচনা কৰিম আমি আগৰ ভিডিঅ'টোত এটা কাহিনী এটাৰ বিষয়ে অলপ কৈছিলোঁ যে এটা কাহিনী হিচাপে যদি ইয়াক উপস্থাপন কৰা হয় তেতিয়াহ'লে ল'ৰা ছোৱালী অতি সহজতে ইয়াক মনত ৰাখিব পাৰিব হয়নে বাৰু এই ভিডিঅ'টোত আমি সেই কাহিনীটোৰ বিষয়েও আলোচনা কৰিম এতিয়া আহক মিক্স ফ্ৰেম বা কম্বিনেশ্যন কি সেইটো আমি জানি লওঁ আমি এতিয়ালৈকে এবাকাছত কি ফৰ্মুলা পাইছিলোঁ বাৰু আমি এতিয়ালৈকে ফৰ্মুলা পালোঁ ডাইৰেক্ট তাৰপিছত পালোঁ আমি স্মল ফ্ৰেম তাৰপিছত পালোঁ আমি বিগ ফ্ৰেম হয়নে বাৰু তাৰমানে যিবিলাক অংক ডাইৰেক্ট সমাধান হয় সেইখিনি আমি ডাইৰেক্টলি সমাধান কৰিম যেনে 2 2 4 কৰিব লাগে এইটো আমি এবাকাছত ডাইৰেক্ট কৰিব পাৰোঁ এটাকে আমি ডাইৰেক্ট সমাধান কৰিম আৰু যিবিলাক অংক ডাইৰেক্ট সমাধান নহয় সেইবিলাক অংক সমাধান কৰিবৰ কাৰণে আমি প্ৰথমতে স্মল ফ্ৰেম ব্যৱহাৰ কৰিম স্মল ফ্ৰেম ফৰ্মুলাটো কি আছিলে 5তকৈ তলৰ যিখিনি সংখ্যা আছিলে স্মল ফ্ৰেম হ'ল 5 একে 5তকৈ তলৰ যিখিনি সংখ্যা আছে সেইখিনি যোগ কৰাৰ ক্ষেত্ৰত যদি ডাইৰেক্ট সমাধান নহয় তেতিয়াহ'লে আমি স্মল ফ্ৰেম ফৰ্মুলা ব্যৱহাৰ কৰিম তাৰপিছত আহিব কি বিগ ফ্ৰেম ফৰ্মুলা বিগ ফ্ৰেম ফৰ্মুলাটো কেতিয়া ব্যৱহাৰ কৰিম আমি যেতিয়া কোনো এটা অংক ডাইৰেক্ট সমাধান নহ'ব বা স্মল ফ্ৰেমৰ সহায়ত সমাধান কৰিব পৰা নাযাব তেতিয়া আমি সেই অংকটো বিগ ফ্ৰেম ফৰ্মুলা ব্যৱহাৰ কৰি সমাধান কৰিম হয়নে বাৰু এতিয়া এনে কিছুমান অংক আমি পাম যোগ অংকই হওক বা বিয়োগ অংকই হওক এনে কিছুমান অংক পাম যিবিলাক আমি ডাইৰেক্টটো সমাধান কৰিব নোৱাৰোঁ স্মল ফ্ৰেমৰ জৰিয়তে সমাধান কৰিব নোৱাৰোঁ আৰু বিগ ফ্ৰেমৰ জৰিয়তে সমাধান কৰিব নোৱাৰোঁ সেই অংকবিলাক আমি কেনেকৈ সমাধান কৰিম সেই অংকবিলাক সমাধান কৰিবৰ কাৰণে আমি যিটো ফৰ্মুলা ব্যৱহাৰ কৰিম সেই ফৰ্মুলাটোৱে হৈছে মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলা হয়নে বাৰু এতিয়া স্মল ফ্ৰেম কি আছিলে স্মল ফ্ৰেম আছিলে 5 মানে 5 আৰু বিগ ফ্ৰেম আছিলে 10 হয়নে এতিয়া এই বিগ ফ্ৰেম 10টো যেতিয়া ব্যৱহাৰ কৰি পেলাই আমি অংকটো সমাধান কৰিব নোৱাৰিম তেতিয়া আমি মিক্স ফ্ৰেম ফৰ্মুলাটো ব্যৱহাৰ কৰিম বুলি কৈছোঁ হয়নে এই ফৰ্মুলাটো আমি কেনেকৈ ব্যৱহাৰ কৰিম আহক এতিয়া এই অংকটোলৈ মন কৰক এই অংকটো কি আছে 5 যোগ 9 হয়নে 5 প্লাছ 9 এই অংকটো আমি যদি এবাকাছ টুলছত কৰিবলৈ যাওঁ আমাৰ 5টো আমি পালোঁ আপাৰ বিট তললৈ নমাই দিলোঁ এটা আমাৰ 5 হৈ গ'ল ঠিক আছে কিন্তু আমি ইয়াৰ লগত প্লাছ 9 কৰিব পাৰিমনে বাৰু নোৱাৰোঁ কাৰণ বিগ ফ্ৰেম ব্যৱহাৰ কৰিবৰ কাৰণে প্লাছ 9 কৰিবৰ কাৰণে কি কৰিব লাগিব -1 কৰিব লাগিব আৰু 10 স্কোৱাৰত প্লাছ 10 হ'ব হয়নে কিন্তু ইয়াত আমাৰ -1 কৰিব পৰা কোনো বিধেই নাই এটাকে আমি তাৰমানে ইয়াত বিগ ফ্ৰেম ব্যৱহাৰ কৰিব নোৱাৰোঁ গতিকে এই অংকটো আমি কেনেকৈ সমাধান কৰিম এনেধৰণৰ অংকবিলাক সমাধান কৰিবৰ কাৰণে আমি মিক্স ফ্ৰেম ফৰ্মুলা ব্যৱহাৰ কৰিম এতিয়া মিক্স ফ্ৰেম ফৰ্মুলাটো ব্যৱহাৰ কৰোঁতে কি হ'ব মিক্স ফ্ৰেম ফৰ্মুলাটো আচলতে কি কম্বিনেশ্যনটো কি ইয়াৰ কাৰণে আমি এটা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব মিক্স ফ্ৰেম হ'ব কি যদি আমি 9 যোগ কৰিব লগা হয় কোনো এটা পাছৰ লগত যেতিয়া আমি 9 যোগ কৰিব লগা হ'ব তেতিয়া আমি কৰিব লাগিব কি ফৰ্মুলাটো কি হ'ব এই ফৰ্মুলাটো হ'ব কি +10 তাৰমানে 10 স্কোৱাৰত এটা বিট ওপৰলৈ যাব তাৰপিছত 1 স্কোৱাৰত -5 মানে আপাৰ বিটটো ওপৰলৈ গুচি যাব আৰু ইফালে হ'ব কি +4 তাৰমানে 4টা বিট ওপৰলৈ উঠি যাব ইয়াত আমি এতিয়া কেনেকৈ কৰিম সেই অংকটো এতিয়া ফৰ্মুলা মতে কি হ'ব লাগিব +10 হ'ব লাগিব হয়নে এইটো +10 হ'ল এইফালে হ'ব লাগিব +-5 হ'ব লাগিব -5 হ'ল গুচি গ'ল আৰু +4 হ'ব লাগিব এইটো +4 হ'ল ঠিক আছে এতিয়া ইয়াৰ ফলত আমি উত্তৰটো কি পাম
উত্তৰটো আমি পাম 14 ঠিক আছে আমাৰ উত্তৰটো 14 পালো কিন্তু এই ফৰ্মুলাটো এনেকৈ মনত ৰাখিবলৈ ইমান সহজ নহয় এটো আগৰ ভিডিওতে আমি কৈছো যে এনে ধৰণে এই ফৰ্মুলাটো মনত ৰাখিব পাৰিব যিখিনি 10 বছৰৰ ওপৰ ল'ৰা ছোৱালী হয় তেওঁলোকে মনত ৰাখিব পাৰিব কিন্তু 10 বছৰৰ তলৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে এই অংকটো এই ফৰ্মুলাটো এই অংকটো কৰিবৰ কাৰণে এই ফৰ্মুলাটো তেওঁলোকে ইমান সহজতে মনত ৰাখিব নোৱাৰিব তাৰ কাৰণে আমি এটা ধুনীয়া কাহিনী তৈয়াৰ কৰিছো এটা সাধু কাৰণ সৰু সৰু ল'ৰা ছোৱালীয়ে সাধু শুনি খুব ভাল পায় এই সাধুটো যদি কৈ পেলাই বোৰ্ডত সেই সাধুটোৰ মতে যে অংকন কৰি পেলাই ল'ৰা ছোৱালীখিনিক বুজায় আপোনালোকে তেতিয়াহ'লে তেওঁলোকে এই ফৰ্মুলাটো খুব ধুনীয়াকৈ আৰু খুব সহজতে মনত ৰাখিব পাৰিব এতিয়া হওক আমি সাধুটোলৈ যাওঁ সাধুটো আৰম্ভ কৰাৰ আগতে আপোনালোকে বোৰ্ডত আমাৰ ইয়াত যেনেকৈ অংকন কৰা হৈ আছে এনেকৈ এটা পাহাৰ অংকন কৰিব ঠিক আছে পাহাৰটোৰ ওপৰত এটা ঘৰ অংকন কৰিব ঠিক আছে এতিয়া ল'ৰা ছোৱালীক বুজাব যে এই যে 10 সংখ্যাটো এই ঘৰটোলৈ এই ঘৰটো অংকন কৰি ল'লে লোৱাৰ পিছত তেওঁলোকক বুজাব এনেধৰণে বুজাব যে সদায় এই ঘৰটোলৈ মামা পাপা আৰু বন্ধু মানে ফ্ৰেণ্ড যায় এতিয়া পাপা হ'ল ঘৰৰ আটাইতকৈ ডাঙৰ এতেকে পাপাৰ সংখ্যা হ'ব 10 ঠিক আছে এটো হ'ল পাপাৰ সংখ্যা 10 মা হ'ল পাপাতকৈ সৰু এতেকে মাৰ সংখ্যা হ'ব 5 আৰু বাকিখিনি হ'ল ফ্ৰেণ্ডছ কি হ'ব 1 2 3 4 ঠিক আছে এইখিনি হ'ব ফ্ৰেণ্ডছ এতেকে সদায় ঘৰটোলৈ মামা পাপা আৰু বন্ধু যাব ঠিক আছে একে যাব কি 10 5 আৰু এই বন্ধু 1 2 3 5 4 তেকে কেনেকৈ যাব আপুনি এবাকাছ টুলছত চাওক আকৌ অংকটোলৈ আমি যাওঁ আমি এবাকাছ টুলছটো ক্লিয়াৰ কৰি লওঁ কৰি লৈ পেলাই আপোনাক অংকটো দেখুৱাই দিওঁ কেনেকৈ কৰিব লাগিব আমাৰ অংকটো কি আছিলে পাছ কৰিব লাগিব হয়নে পাছৰ লগত আমি 9 যোগ কৰিব লাগে এতিয়া +9 ৰ কাৰণে আমাৰ সূত্ৰটো কি হ'ব +10 হ'ব লাগিব -5 হ'ব লাগিব আৰু +4 হ'ব লাগিব তেনে +10 টো কি হ'ব পাপা এনেকৈ +10 পাপা ওপৰলৈ গ'ল হয়নে ঘৰৰ ওপৰৰ ঘৰটোলৈ তাৰমানে পাপা গৈছে এয়া তাৰপিছত আপোনাৰ কি যাব লাগিব মা যাব লাগিব মা ওপৰলৈ যাব পাপাৰ লগত ওপৰলৈ যাব এনেকৈ ইয়াতো এই 5টো ওপৰলৈ গুচি গ'ল ঠিক আছে আৰু কি যাব লগত ফ্ৰেণ্ড যাব এইটো ফ্ৰেণ্ড 4টা ফ্ৰেণ্ড যাব তাৰমানে এনেকৈ ফ্ৰেণ্ডটো ওপৰলৈ এনেকৈ গুচি গ'ল হ'লনে এনেকৈ গুচি গ'ল তাকে আমি উত্তৰটো কি পালোঁ তেতিয়া আমি উত্তৰ পালোঁ 14 এনেধৰণৰে আপোনালোকে ছাত্ৰ ছাত্ৰীক এই সূত্ৰটো বুজাব এতিয়া আমি ইয়াৰ পিছৰ পৰ্যায়লৈ আহোঁ আমি এখিলৈকে কি পালোঁ +9 ৰ মিক্স ফ্ৰেণ্ড ফৰ্মুলাটো আমি পালোঁ এতিয়া +8 ৰ মিক্স ফ্ৰেণ্ড ফৰ্মুলাটো কি হ'ব +8 ৰ মিক্স ফ্ৰেণ্ড ফৰ্মুলাটো কি হ'ব 8 কেতিয়া হ'ব 5 আৰু 3 এটো হ'ল 8 হয়নে এতেকে 8 এই 8 ৰ মিক্স ফ্ৰেণ্ড ফৰ্মুলাটো কি হ'ব তেতিয়াহ'লে আমি অংকটোলৈ যাওঁ আকৌ এটা অংক আছে দেখিছেনে 5 যোগ 8 এটা অংক আছে এই অংকটো আমি কৰি পেলাই তেনেকৈ আমি বুজিবলৈ চেষ্টা কৰোঁ প্ৰথমতে আমি এবাকাছ টুলছটো আমি ক্লিয়াৰ কৰি ল'ব লাগিব আমাৰ এবাকাছ টুলছ ক্লিয়াৰ হ'ল এতিয়া আমি কি কৰিব লাগিব 5ৰ লগত কি যোগ কৰিব লাগিব 8 যোগ কৰিব লাগিব তাকে 5টো আমি আনিলোঁ কিন্তু 8টো ইয়াত হ'বনে 8টো ইয়াত নহয় ডাইৰেক্ট নহয় বা বিগ ফ্ৰেণ্ডৰ জৰিয়তেও নহয় তাকে আমি এতিয়া কি কৰিম আমি +8 ৰ কাৰণে আকৌ এই মিক্স ফ্ৰেণ্ড ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম +8 ৰ মিক্স ফ্ৰেণ্ড ফৰ্মুলাটো কি হ'ব +8 হ'বৰ কাৰণে আপোনাৰ লাগিব +10 তাৰমানে 10টো ওপৰলৈ যাব পাপা ওপৰলৈ যাব মামা ওপৰলৈ যাব আৰু ফ্ৰেণ্ড 3জন ওপৰলৈ যাব হয়নে তাৰমানে +10 -5 আৰু +3 ঠিক আছে একে এইটো হোৱাৰ পিছত আমি উত্তৰ কি পালোঁ অংকটোৰ আমি উত্তৰ পালোঁ 13 ঠিক আছে
হ'ল এতিয়া আমি +8 ৰ ফৰ্মুলাটো পালো ইয়াৰ পিছত আহক আমি +7 ৰ ফৰ্মুলাটোলৈ যাওঁ +7 ৰ ফৰ্মুলাটো কি হ'ব +7 ৰ ফৰ্মুলাটো হ'ব +7 কৰিব লগা হলে আমি কৰিব লাগিব +10 -5 আৰু +2 মানে পাপা ওপৰলৈ যাব মা ওপৰলৈ যাব আৰু লগত দুজন ফ্ৰেণ্ড ওপৰলৈ যাব ঠিক আছে আহক এতিয়া আমি সেইটো এবাকাছ টুলছত কৰি চাওঁ আমি এবাকাছ টুলছটো ফাৰ্ষ্ট ক্লিয়াৰ কৰি লওঁ ঠিক আছে এতিয়া আমি কি কৰিব লাগে কি আমাক 5 লাগে 5 আহিল এতিয়া আমি ইয়াৰ লগত কি যোগ কৰিব লাগে 7 যোগ কৰিব লাগে 7টো আমাৰ ডাইৰেক্ট হ'বনে নহয় বা বিগ ফ্ৰেণ্ডৰ থ্ৰুদিও আমি কৰিব নোৱাৰো তেতিয়া আমি কি কৰিম আমি এই মিক্স ফ্ৰেণ্ড ফৰ্মুলাটো এতিয়া ইয়াত ব্যৱহাৰ কৰিম এতিয়া +7 হ'বৰ কাৰণে কি কৰিব লাগিব কোন কোন ওপৰলৈ যাব পাপা ওপৰলৈ যাব মা ওপৰলৈ যাব আৰু দুজন ফ্ৰেণ্ড ওপৰলৈ যাব ঠিক আছে এতিয়া আমাৰ উত্তৰটো কি পালো আমি উত্তৰ পালো 10 11 12 আমাৰ উত্তৰ হ'ল আমাৰ 12 বুজি পাইছেনে ইয়াৰ পিছত আহক এতিয়া আমি +6 ৰ ফৰ্মুলাটোলৈ যাওঁ +6 হ'বৰ কাৰণে কি কৰিব লাগিব +6 ৰ ফৰ্মুলাটোৰ মতে হ'ব লাগিব কি তেতিয়া পাপা ওপৰলৈ যাব মা ওপৰলৈ যাব আৰু লগত এজন বন্ধু ওপৰলৈ যাব তাৰ মানে +10 হ'ব -5 হ'ব আৰু +1 হ'ব তাকে আহক আমি এইটো এবাকাছ টুলছত কৰি চাওঁ আমি প্ৰথমতে এবাকাছ টুলছটো ক্লিয়াৰ কৰি লওঁ হ'ল এতিয়া আমাৰ অংকটো কি কৰিব লাগে আমি 5 আনিব লাগে 5 আহি ইয়াৰ লগত আমি 6 যোগ কৰিব লাগে কিন্তু 6টো আমাৰ ইয়াত ডাইৰেক্টটো নহয় বা বিগ ফ্ৰেণ্ডৰ থ্ৰুদিও আমি কৰিব নোৱাৰো তেতিয়া আমি কি কৰিম আমি এই ফৰ্মুলাটো এতিয়া ব্যৱহাৰ কৰিম ঠিক আছে এই ফৰ্মুলাটো আমি এতিয়া ব্যৱহাৰ কৰিম এতিয়া ফৰ্মুলাটো মানে কি হ'ব এতিয়া আমি কি কৰিব লাগিব পাপা ওপৰলৈ যাব 10 ওপৰলৈ গ'ল তেতিয়ালে মা ওপৰলৈ যাব 5টো ওপৰলৈ গুচি গ'ল আৰু এজন বন্ধু ওপৰলৈ যাব মানে এজন ফ্ৰেণ্ড ওপৰলৈ যাব এটাকে এটা বিট আমি ওপৰলৈ উঠাই দিলোঁ তেতিয়া আমাৰ উত্তৰ কি পালো 10 আৰু 1 11 বুজি পাইছেনে এনেকৈ আমি মিক্স ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰি অংকবিলাক সমাধান কৰিব লাগিব এতিয়া এইখিনিতে আৰু এটা কথা কওঁ এয়া হ'ল আমি যোগ অংকবিলাকে কৰিলোঁ হয়নে বাৰু এতিয়া যদি আমি বিয়োগ অংকবিলাক কৰিব লগা হয় তেতিয়া আমি কি কৰিব লাগিব মিক্স ফ্ৰেণ্ডৰ বিয়োগ অংক কৰিবলৈ হ'লে আমি কেনেকৈ কৰিব লাগিব প্লাছ হ'লে সদায় মনত ৰাখিব প্লাছ হ'লে ওপৰলৈ যাব আৰু মাইনাছ হ'লে কি তললৈ আহিব এটাকে যেতিয়া আমি -6 কৰিব লাগিব ধৰি লওক আমি -6 কৰিব লাগিব -6 কৰিব কাৰণে আমি কি কৰিম তেতিয়া আমি কৰিম কি পাপা তললৈ নামি আহিব মাও তললৈ নামি আহিব আৰু এজন ফ্ৰেণ্ডো তললৈ নামি আহিব তাৰ মানে -10 হ'ব +5 হ'ব আৰু -1 হ'ব বুজি পালেনে এনেকৈ আমি মিক্স ফ্ৰেণ্ড ফৰ্মুলাবিলাক ব্যৱহাৰ কৰিব অংকবিলাক কৰিব লাগিব ইয়াৰ পিছত আমি মিক্স ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰি অংকৰ অনুশীলন কৰিম তেতিয়া আপোনালোকে আৰু ভালকৈ এই ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক কৰিব লাগে আপোনালোকে বেছি ভালকৈ বুজি পাব আৰু বুজাবও পাৰিব প্ৰথমতে আপোনালোকে এতিয়া ছাত্ৰ ছাত্ৰীক এই সাধুটো বোৰ্ডত অংকন কৰি লৈ পেলাই আমি যেনেকৈ দেখুৱালোঁ এতিয়া তেনেকৈ ছাত্ৰ ছাত্ৰীক বুজাওক আৰু মিক্স ফ্ৰেণ্ড ফৰ্মুলাটোৰ +9 +8 +7 আৰু +6 যিকেইটা ফৰ্মুলা হয় সেই ফৰ্মুলাকেইটা তেওঁলোকক বাৰে বাৰে আওৰাই পেলাই মনত ৰাখিবলৈ দিয়ক ঠিক আছে ধন্যবাদ